হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জয় টেকনিকেলছ এণ্ড নিউজ। আজি আপোনালোকক এই ভিডিঅ'টো বনোৱাৰ প্ৰধান প্ৰয়োজনটো হৈছে কি যে আপোনালোকে বহুতেই এটা কমেণ্ট সাধাৰণতে খুব বেছিকৈ কৰিছে। আচলতে আপোনালোকৰ যি অৰিজিনেল চাৰ্টিফিকেট আছে সেই অৰিজিনেল চাৰ্টিফিকেটৰ ওপৰত যেতিয়া মই ভিডিঅ'বিলাক বনাইছিলোঁ তাত আপোনালোকে এটা কমেণ্ট বিশেষকৈ কৰিছে যে সেই চাৰ্টিফিকেটবিলাক আচলতে কিমান দিনৰ পিছত পায়, আৰু দ্বিতীয় কথাটো আপোনালোকে তাতে সুধিছিল যে আচলতে ক'ত সেই চাৰ্টিফিকেটখন ক'ৰ পৰা আনিব লাগিব, এনেকৈ আচলতে আপোনালোকে মোক সুধিছে। চ' ইয়াৰ উত্তৰ যিহেতু মই আগতো ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাইছোঁ, যদিও হয়তো আপোনালোকে সেই ভিডিঅ'বিলাক পোৱা নাই। চ' আপোনালোকক ভাবিলোঁ নতুনকৈ ভিডিঅ' এটা বনাই আপোনালোকক অৱগত কৰোঁ। চ' সকলোকে প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেলত, আৰু ইয়াত আপোনালোকক মই সেই বিষয়ে আপোনালোকে যিটো সুধিছে তাৰ বিষয়ে আচলতে জনাম। চ' প্ৰথম কথাটো হৈছে আপোনালোকে যেতিয়া ইয়াত দুটা ধৰণৰ আচলতে এপ্লাই আপোনালোকে কৰে অৰিজিনেল চাৰ্টিফিকেট। এটা হৈছে কনভকেশ্যন এপ্লাই আৰু দ্বিতীয়টো হৈছে জেনেৰেল যিটো এপ্লাই। চ' যিসকলে কনভকেশ্যন এপ্লাই কৰা সকলৰ বাবে যিটো চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আচলতে আমাৰ যি কলেজ আছে আপুনি য'ত আচলতে পঢ়িছিলে সেই কলেজখনত আপোনালোকৰ চাৰ্টিফিকেটবিলাক পঠিয়াই দিয়ে। আজিকালি এটা কথা হৈছে যে কনভকেশ্যনত আপোনালোকৰ চাৰ্টিফিকেটখন নিদিয়ে। আপোনালোকৰ যিসকল ডিগ্ৰীৰ হয়, তেওঁলোকৰ BA BSCৰ হয় বা BComৰ হয়, তেওঁলোকৰ কাৰণে তেওঁলোকৰ চাৰ্টিফিকেটখন আচলতে কনভকেশ্যনত নিদিয়ে। তেওঁলোকৰ চাৰ্টিফিকেটখন অকণমান দিনৰ পিছত, অৰ্থাৎ আপোনালোকৰ কনভকেশ্যন যেতিয়া হৈ যায় তাৰ পিছত আপোনালোকক প্ৰভাইড কৰে। যিহেতু মাষ্টাৰ ডিগ্ৰীখিনি আছে, যিখিনি PhD হোল্ডাৰ্ছ আছে, চ' সেইসকলৰ চাৰ্টিফিকেটবিলাক আচলতে কনভকেশ্যনত দিয়ে, কিন্তু বাকীসকলৰ চাৰ্টিফিকেটবিলাক কনভকেশ্যনত যদিও আপোনালোকে এপ্লাই কৰে আপোনালোকৰ চাৰ্টিফিকেটবিলাক পিছত আহে আৰু আপোনালোকক কলেজত পঠিয়াই দিয়ে। চ' এইটো আপোনালোকে ক্লিয়াৰ হৈ যাওক যে কনভকেশ্যনত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ চাৰ্টিফিকেটবিলাক কলেজত আপোনালোকে পাই যাব, আৰু তাৰ কাৰণে তেওঁলোকে নটিফিকেশ্যনো প্ৰভাইড কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। এতিয়া দ্বিতীয় যিসকল আছে, যিসকলে আচলতে অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট তাত এপ্লাই কৰে। চ' তেওঁলোকৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটবিলাক আচলতে এপ্লাই যেতিয়া কৰিব, প্ৰথমতে আপোনালোকক এইটো জনাই লৈছোঁ যে কিমান দিনৰ পিছত পাব। চ' যেতিয়া আপোনালোকে এপ্লাই কৰিব, সেই এপ্লাই কৰা যিটো কালাম, আচলতে আপোনালোকে য'ত এপ্লাই কৰে, মই আপোনালোকক দেখুৱাই দিছোঁ, আচলতে অকণমান আপোনালোকৰ এটা আইডিয়া আহিব যে ইয়াত যিটো আপোনালোকে এক্সামিনেশ্যন যিটো চাৰ্টিফিকেট পৰ্টেল আছে, আপোনালোকৰ ইয়াত যি চাৰ্টিফিকেট পৰ্টেল এইটো আপোনালোকে ইয়াত এপ্লাই যদি কৰিছে, তেতিয়াহ'লে এই পৰ্টেলটোত আপোনালোকে এপ্লাই যদি কৰিছে, তেতিয়াহ'লে আপোনালোকে ইয়াত যেতিয়া এণ্ট্ৰি কৰিব, মই আপোনালোকক সেইটো দেখুৱাই দিছোঁ একেবাৰে। ইয়াত আপোনালোকে যদি এপ্লাই কৰিছে, এনেকৈ আপোনালোকে লগ ইন যেতিয়া কৰিব, তেতিয়াহ'লে আপোনালোকে ইয়াত ভিউ এপ্লাইড চাৰ্টিফিকেট বুলি পাব। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰে ইয়াত ষ্টেটাছ বুলি আছে, দেখিছে? আপোনালোকে এপ্লাই কৰিলে প্ৰথমতে আপোনালোকক ইয়াত ষ্টেটাছটোতে আপোনালোকক যি ইনফৰ্মেশ্যন দিব, যিটোৰ বিষয়ে আচলতে আপোনালোকক অৱগত কৰিব, ইয়াত মোক দেখুৱাই আছে ৰেডি ফৰ কালেকশ্যন। মানে মই যিটো এপ্লাই কৰিলোঁ মোৰ কাৰণে ইতিমধ্যে সেইটো ৰেডি হৈ গ'ল, এনেকৈ বুলি আচলতে জনাইছে। আৰু সেইটো আপোনালোকক সেই চাৰ্টিফিকেটখন আচলতে ৰেডি যিহেতু হৈ গৈছে, গতিকে মই সেইটো আনিব পাৰোঁ। এই বস্তুটো আহিবৰ কাৰণে, ৰেডি ফৰ কালেকশ্যন আহিবৰ কাৰণে সময় লাগে, সেইটো মনত ৰাখিব আপোনালোকে। সেইটো আপোনালোকৰ প্ৰায় কেতিয়াবা 3 মাহ লাগিব পাৰে, কেতিয়াবা 4 মাহ লাগিব পাৰে, কেতিয়াবা এবছৰো লাগি যাব পাৰে। চ' এনেকুৱা ধৰণৰ। আৰু যদি আপোনালোকে এপ্লাই কৰিছে, এপ্লাই কৰাৰ পিছত যদি আপোনালোকৰ সেইটো এপ্ৰুভড হোৱা নাই বা কেঞ্চেল হৈ আছে, তেতিয়াহ'লে তাতে আপোনালোকে ষ্টেটাছতে দেখাই দিব যে কি প্ৰব্লেম হৈছে, কি নাই হোৱা, গোটেইখিনি আপোনালোকে ইনফৰ্মেশ্যন এই ষ্টেটাছটো চাব পাৰে। আৰু যদি আপোনালোকৰ তাত যেতিয়া ৰেডি ফৰ কালেকশ্যন এনেকৈ বুলি যদি আহে, দেখিছে আপোনালোকে এই ছাইডত ৰেডি ফৰ কালেকশ্যন লিখা আছে ষ্টেটাছটোত, সেই ৰেডি ফৰ কালেকশ্যন বুলি দেখুৱাৰ লগে লগে আপোনালোকে গম পাই যাব যে আপোনালোকৰ যি চাৰ্টিফিকেট সেইটো ৰেডি হৈ গ'ল, অৰ্থাৎ আপোনালোকৰ চাৰ্টিফিকেট আপোনালোকে আনিব পাৰে। এতিয়া আনিব ক'ৰ পৰা? প্ৰথম কথা হৈছে আপোনালোকৰ এই চাৰ্টিফিকেটখন আচলতে আপোনালোকৰ কলেজলৈ নাহে, সেইটো আপোনালোকে জানি লওক। আৰু এইটো আনিবৰ কাৰণে আপোনালোকে ইউনিভাৰ্চিটিলৈ যাব লাগে। দুটা আচলতে ইয়াত কথা সোধে, আপোনালোকক এড্ৰেছতো দিয়াৰ কথা কয়, মানে ডাকঘৰৰ যোগেদি। চ' আপোনালোকে ডাকঘৰৰ যোগেদিও হয়তো ল'ব পাৰে। আৰু দ্বিতীয়টো হৈছে আপোনালোকে ডাইৰেক্ট ইউনিভাৰ্চিটি গৈ আনিব পাৰে। চ' আপোনালোকে যিটো অপশ্যন ছিলেক্ট কৰিছে, অৰ্থাৎ আপোনালোকে যদি তাত দিছে যে পোষ্টেলৰ থ্ৰুৱেদি অনাৰ, তেতিয়াহ'লে পোষ্টেলৰ থ্ৰুৱেদি অনাটো আপোনালোকে হয়তো পোষ্টেলৰ থ্ৰুৱেদি আহি যাব পাৰে। কিন্তু আপোনালোকে পোষ্টেলৰ থ্ৰুৱেদি যদি দিয়া নাই, তেতিয়াহ'লে আপোনালোকে ইউনিভাৰ্চিটিৰ পৰা যেতিয়া আপোনালোকক ইয়াত ৰেডি ফৰ কালেকশ্যন দেখাব, তেতিয়া আপোনালোকে তাৰ পৰা লৈ আনিবগৈ। চ' এইটো হৈছে আপোনালোকৰ সম্পূৰ্ণ যিখিনি কথা। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু আপোনালোকে গম পাইছে যিখিনি আপোনালোকে জানিব বিচাৰিছে। চ' এইখিনি জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো পায়, তেওঁলোকে আচলতে অৱগত হ'ব পাৰে, সেইবাবে। চ' আজিলৈ মানে ধন্যবাদ।